নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি PMMVৰ ওপৰত এটা মই ভিডিঅ' বনাব লৈছোঁ এই ভিডিঅ'টোত আপোনালোকক এখন ফৰ্ম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটোৰ ওপৰত মই দেখুৱাম লগতে বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যে বৰ্তমান FRSৰ পাৰ্টটো আপোনালোকৰ PMMVটো ইনক্লুড কৰা হৈছে যিটো আমি পোষণ ট্ৰেকাৰত অলৰেডি আপোনালোকে কৰি আছে সেই FRSৰ এটা অপশ্যন এটা পাৰ্ট ইয়াতেও ইনক্লুড কৰা হৈছে যিসকলৰ FRS কৰা থাকিব তেওঁলোকৰ কামখিনি আমি ইয়াতে সম্পূৰ্ণকৈ কৰিব পৰা যাব গতিকে সেইখিনি পাৰ্ট আপোনালোকে FRS কৰা অপশ্যনটোৰ লগতে আপোনালোকে সেইখিনি ইনক্লুড কৰি কেনেকৈ এখন ফৰ্ম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব লগতে সেই ফৰ্মখন কমপ্লিট হোৱাৰ পিছত আপোনালোকে কেনেকৈ চেক কৰিব লাগিব সেইখিনিৰ ওপৰত মই আজি ডিটেইলছত দেখুৱাব ওলাইছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ভালেখিনি সহায়ক হ'ব বুলি আৰু এতিয়া মই ভিডিঅ'টো এইখিনি আৰম্ভ কৰিব ওলাইছোঁ প্ৰথমতে মই তেখেতৰ আইডিটো মই লগইন কৰি লৈছোঁ লগইন কৰি লোৱাৰ পিছত তেখেতৰ আমি যিখিনি ডিটেইলছ আছে সেইখিনি আমি যাব পাৰিম প্ৰথমতে মই লগইন কৰি লৈছোঁ লগইন কৰাৰ পিছত এতিয়া যিটো কেপচাৰটো আহিছে এই কেপচাৰটো লিখিব লাগিব এই কেপচাৰটো লিখি দিলোঁ আৰু এতিয়া লগইনৰ অপশ্যন টাচ কৰি এটা ভেৰিফাই বুলি আছে আপোনালোক সকলোৱে জানে বা এইখিনি পাৰ্ট আপোনালোকে কৰি আহিছে এতিয়া ভেৰিফাই টাচ কৰাৰ লগে লগে এটা OTP যাব আমাৰ অংগনবাড়ী বাইদেউৰ মোবাইলতে আৰু সেই OTPটো লৈ এতিয়া মই ফিল আপ কৰি নেক্সট পাৰ্টখিনি আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া মই বাইদেউগৰাকীৰ পৰা OTPটো লৈ ভেৰিফাই কৰি দিলোঁ আৰু এতিয়া তেওঁৰ যিখন পেজখন আছে যিখন হোম পেজখন আছে সেই পেজখন ইয়াতে আহি গৈছে এতিয়া নেক্সট আমাৰ যিটো ওপৰত তিনিডাল ডেছ আছে সেইটো মই টাচ কৰিব লাগিব কৰি ডাটা এণ্ট্ৰি যিটো অপশ্যন আছে প্ৰথমতে আছে ডাটা এণ্ট্ৰি অপশ্যন সেইটো টাচ কৰি দিলোঁ দি ইয়াতে আমাৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো আছে প্ৰথমতে আছে সেইটো মই টাচ কৰি দিলোঁ দি এতিয়া মই এখন ফৰ্ম আপোনালোকক ফিল আপ কৰি দেখুৱাই দিম আমাৰ যিখন মই ফিল আপ কৰিব আছে সেইটো ফাৰ্ষ্ট চাইল্ডৰ ক্ষেত্ৰত এইটো আমাৰ ফাৰ্ষ্ট চাইল্ডটো এপ্লাইং ফৰ এটা ফাৰ্ষ্ট চাইল্ড টাচ কৰাই আছে আৰু তেখেতৰ প্ৰথম সন্তান গতিকে এইটো আমাৰ এতিয়ালৈকে তেখেতৰ ডেলিভাৰী হোৱা নাই গতিকে এইটো নাম্বাৰ অফ লিভিং চিল্ড্ৰেন 0 হ'ব ক্লিয়াৰ তাৰে পিছত এই সৰু বক্সটো টাচ কৰিব লাগিব এতিয়া আমাৰ যিগৰাকী বেনিফিচিয়াৰী আছে তেখেতৰ নামটো আমি লিখিব লাগিব নামটো আৰু আধাৰত যেনেকুৱা ধৰণে আছে সেনেকুৱা লিখিব লাগিব গতিকে মই আধাৰ কাৰ্ডখন চাই লৈছোঁ আধাৰ কাৰ্ডৰ পৰা চাই লিখি আছোঁ আৰু আপোনালোকেও কাইণ্ডলি আধাৰ কাৰ্ডৰ পৰা চাইহে লিখিব কাৰণ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণে লিখা থাকে ছেম টু ছেম আমি লিখিব লাগিব এতিয়া আধাৰ কাৰ্ডৰ পৰা নামটো লিখি লৈছোঁ এতিয়া নেক্সট তেখেতৰ যিটো আধাৰ নাম্বাৰটো সেই নাম্বাৰটো লিখি আছোঁ নাম্বাৰটো আপোনালোকে লিখি দুবাৰমান চেক কৰি ল'ব যাতে একো ভুল নহয় নামটো এবাৰ মই চেক কৰি লৈছোঁ ঠিকেই আছে নে আধাৰ কাৰ্ড যেনেকুৱা লিখা আছে তাৰপিছত নাম্বাৰটো চেক কৰি লৈছোঁ এতিয়া নেক্সট যিটো আহিছে যে গ্ৰীণ কালাৰ বক্সত দেখা পাব যে ফেচিয়েল ৰিকগনিশ্যন থ্ৰু পোষণ ট্ৰেকাৰ ঠিক আছে এই বক্সটো আপোনালোকে এবাৰ টাচ কৰি দিব এইটো টাচ কৰাৰ পিছত প্ৰথমতে তেওঁলোকৰ লিখা হৈছে কি আধাৰ ইজ অথেণ্টিকেটেড ক্লিয়াৰ তো এইটো আমাৰ কমপ্লিট হৈ গ'ল এইটো বুজি পালোঁ তেওঁলোকৰ কোনো প্ৰব্লেম নাই বা আধাৰ চিডিঙো হৈ আছে নহ'লে মেছেজ আহি গ'লহেঁতেন এতিয়া আকৌ এবাৰ বক্সটো টাচ কৰি দিব দিয়াৰ পিছত এটা মেছেজ আহিছে যে ফেচ ৰিকগনিশ্যন অফ বেনিফিচিয়াৰী হেজ বিন ডান সাকসেসফুলি থ্ৰু পোষণ ট্ৰেকাৰ মানে তেখেতৰ যিটো FRSৰ কাম সেইটো সাকসেসফুলি কমপ্লিট হৈ আছে পোষণ ট্ৰেকাৰ গতিকে এইটো কোনো প্ৰব্লেম নাই গতিকে ওকে কৰি দিব আৰু এনেকুৱা ধৰণে এইটো টাচ কৰি দিলে আমাৰ দেখা পাই যাব নেক্সট তেখেতৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো মই লিখি দিছোঁ ইয়াতে ডেট অফ বাৰ্থৰ যিখন বক্সটো আছে সেই বক্সটো টাচ কৰাৰ লগে লগে ইয়াতে এইখিনি ডিটেইলছত আহি যাব প্ৰথমতে মই চনটো দিছোঁ এতিয়া মাহটো টাচ কৰি আছোঁ মাহৰ পিছত এতিয়া তাতে তাৰিখটো দিলোঁ ক্লিয়াৰ এইখিনি আহি গ'ল তাৰপিছত কেটেগৰীটো দিছোঁ আদাৰ্স এতিয়া দিলোঁ মোবাইল নাম্বাৰটো ইয়াতে ফৰ্মত দিয়া আছে ফৰ্মখনৰ পৰা মোবাইল নাম্বাৰটো লিখি লৈছোঁ আৰু পিছত আমি এই মোবাইল নাম্বাৰটো দি আমি যেতিয়া আমি সাৰ্চ কৰিম তেতিয়া আমি কৰিব পাৰিম গতিকে সেইকাৰণে শুদ্ধকৈ নাম্বাৰটো লিখিব আৰু যিটো নাম্বাৰ লিখিছে কাইণ্ডলি আপোনালোকে নোট কৰি থৈ দিব যে এই নাম্বাৰটো দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়া মোবাইল নাম্বাৰটো কাৰ হয় এইটো সুধিছে মোবাইল নাম্বাৰ বিলংছ টু হাজবেণ্ড তেখেতৰ হাজবেণ্ডৰ নাম্বাৰ দিছে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো তেওঁলোকে দিছে যে আমাৰ ইয়াতে ডিটেইলছ দিয়া আছে যে আমি কি ইউজ কৰিব পাৰোঁ ডকুমেণ্টছ তেখেতে ই শ্ৰম কাৰ্ড দিছে ই শ্ৰম আছে ওমেন হোল্ডিং ই শ্ৰম কাৰ্ড বুলি আছে এইটো মই টাচ কৰি দিছোঁ তেখেতে এই কাৰ্ডখন দিছে তাৰপিছত আইডেণ্টিটি নাম্বাৰ আছে ইয়াতে যিটো নাম্বাৰটো আছে সেই নাম্বাৰটো এতিয়া মই ইয়াতে লিখি লৈছোঁ আৰু লিখিলোঁ আপোনালোকে কাইণ্ডলি এবাৰ শুদ্ধকৈ দুবাৰমান চেক কৰি চাই ল'ব যে নাম্বাৰটো লিখা ঠিকে আছে নে এতিয়া তাৰপিছত যিটো আপলোড ফাইল বুলি আছে চুজ ফাইল আছে আপলোড ফাইলত আমি এতিয়া ফটোখন উঠাম প্ৰথমতে মই ফটোখন উঠাই লওঁ ইয়াতে মই আপলোড ফাইল কৰিম আপলোড ফাইলত গৈ মই ফটোখন ল'ম ঠিক আছে প্ৰথমতে মই ফটোটো ইয়াতে উঠাই লৈছোঁ এতিয়া মই ইয়াতে ফটোখন উঠাই লৈছোঁ উঠাই অকমান
ক্ৰপ কৰি লৈছোঁ যাতে আমাৰ গোটেইখিনি ঠিকে থাকে আমাৰ ফটোখনৰ পাৰ্টটো কমপ্লিট হ'ল ক্ৰপো কৰা হ'ল এতিয়া চুজ ফাইলত যাম চুজ ফাইলত গৈ আমাৰ ইয়াতে আহিছে তিনিটা অপশ্যন কেমেৰা আমিতো কেমেৰা দি ফটো উঠানে আগতে লৈছোঁ লৈ এতিয়া আমি আপলোড কৰি আছোঁ চ' আমি ফাইল অপশ্যনটোত গৈছোঁ মই ফাইল অপশ্যনটো যোৱাৰ পিছত ইয়াতে আহি গৈছে এইটো মই টাচ কৰি দিছোঁ চিলেক্ট কৰি দিলোঁ এতিয়া আমাৰ ইয়াতে এই ফটোখন আহি গ'ল চুজ ফাইলত গৈ এইখিনি আমাৰ আহি গৈছে এতিয়া নেক্সট তেখেতৰ যিটো MCP কাৰ্ডৰ যিটো RCH নাম্বাৰটো আছে সেই নাম্বাৰটো লিখিব লাগিব এই নাম্বাৰটো আপোনালোকৰ MCP কাৰ্ডতে আছে এই নাম্বাৰটো লিখি দি আছোঁ ইয়াতে এবাৰ মই চেক কৰি লৈছোঁ লিখি লৈ আপোনালোকে কাইণ্ডলি দুবাৰমান চেক কৰি ল'ব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় ইয়াতে ফিল আপ কৰোঁতে ক্লিয়াৰ এতিয়া লিখাৰ পিছত MCP কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ডেট কিমান তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল ইয়াতে নেক্সট ইয়াতে আছে MCP কাৰ্ডৰ ইয়াতে দিয়া আছে কাৰ্ডখনতে আপোনালোকে পাই যাব গোটেইখিনি বস্তু দিলোঁ এতিয়া এই যিখন MCP কাৰ্ড আপোনালোকৰ ডিটেইলছখিনি ভৰালোঁ এতিয়া সেই MCP কাৰ্ডৰ ফটোখন লাগিব ক্লিয়াৰ এতিয়া সেই MCP কাৰ্ডৰ ফটোখন প্ৰথমতে আমি কি কৰিম আমাৰ এই মই সেম প্ৰচেছৰ এইটো ফটোটো মাৰি চুজ ফাইলত গৈ এইটো মই আপলোড কৰি দিম প্ৰথমতে টিকেটৰ এইটো মই ফটোখন উঠাই লৈছোঁ ইয়াতে এইখনতে ফটোখন উঠাই ল'লোঁ ফটোখন লৈ এতিয়া মই অকণমান ক্ৰপ কৰি দি আছোঁ নেক্সট আমাৰ এইখিনি পাৰ্ট কমপ্লিট হোৱাৰ পিছত এতিয়া মই এই ফৰ্মখন ইয়াতে আপলোড কৰি দিম এতিয়া চুজ ফাইলত যাম চুজ ফাইলত গৈ আমাৰ যিখন এই মাত্ৰ MCP কাৰ্ডৰ ফটো ল'লোঁ সেইখন এতিয়া মই ইয়াতে আপলোড কৰি দিলোঁ আৰু এইখিনি ইয়াতে আপলোডৰ পাৰ্টটো কমপ্লিট হৈ গ'ল এতিয়া LMP সুধিছে LMP ডেটটো আমাৰ MCP কাৰ্ডতে পাব সেইখন ডেটৰ তাৰ পৰা মই এইটো LMP ডেটটো লিখি লৈছোঁ আৰু আপোনালোকেও কাইণ্ডলি MCP কাৰ্ডত যিটো ডেট লিখা থাকে সেইটো ডেটটো লিখি দিব তাৰপিছত ANC চেকআপৰ ডেট ANC চেকআপৰ আমাৰ দুটা চেকআপ হয় তেওঁলোকৰ ছেকেণ্ড যিটো চেকআপ আছে সেইটো লিখিব লাগিব তেখেতৰ 2 নম্বৰ চেকআপৰ ডেটটো লিখি দিছোঁ ইয়াতে তাৰপিছত ইয়াতে সুধিছে কি হেজ দ্য চাইল্ড বিন বৰ্ণ এতিয়ালৈকে শিশুগৰাকী জন্ম হোৱা নাই গতিকে নো দিম ইয়াতে ক্লিয়াৰ তাৰপিছত তেখেতৰ এড্ৰেছটো আহিব এতিয়া মই তেখেতৰ এড্ৰেছটো ইয়াতে লিখি দিছোঁ এড্ৰেছ মানে তেখেতৰ যিখন গাঁও পোষ্ট অফিচ সেইটো আমি দিব লাগিব এইখিনিলৈকে লিখি দিছোঁ তাৰপিছত ভিলেজটো আছে ভিলেজটো তেখেতৰ ইয়াতে আছে ভিলেজটো দিয়া আছে ভিলেজটো মই টাচ কৰি দিলোঁ পিনক'ডটো লিখি দিলোঁ ক্লিয়াৰ এতিয়ালৈকে আমাৰ এইখিনি পাৰ্ট কমপ্লিট হৈ গ'ল এবাৰ আমি চেক কৰি চাই ল'ব যদি কাৰোবাৰ কিবা বাকী ৰৈছে এবাৰ চেক কৰি ল'ব এতিয়া আমাৰ এইখিনি একো বাকী নাই গতিকে ইয়াতে যিটো ছাবমিটৰ অপশ্যন আছে সেইটো মই টাচ কৰি দিম ছাবমিটৰ অপশ্যনটো এতিয়া মই টাচ কৰি দিলোঁ দিয়াৰ পিছত নেক্সট ফৰ্মখন আমাৰ কমপ্লিট যদি হৈ যায় কমপ্লিট হোৱাৰ পিছত আমাৰ আকৌ এবাৰ ছাবমিট এনেকুৱা ধৰণে আমাৰ আহি গৈছে মানে এইখন আমাৰ অলমষ্ট কমপ্লিট হৈ গৈছে এতিয়া আমি ইয়াতে একেবাৰে শেষত ছাবমিটৰ অপশ্যনটো টাচ কৰিব পাৰিম যদি কিবা কাৰণ কিবা ডাটা লিখোঁতে যদি ভুল হয় বা এডিট কৰিব বিচাৰে তেতিয়াহ'লে এডিটৰ অপশ্যনটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এতিয়া মই ইয়াতে ছাবমিটটো টাচ কৰি দিছোঁ আমাৰ ছাবমিট হৈ গ'ল বেনিফিচিয়াৰী ইজ ৰেজিষ্টাৰ্ড ছাকচেছফুলি বুলি আছে অ'কে কৰি দিলোঁ ক্লিয়াৰ এতিয়া আমি কি কৰিম তেখেতে যে আমি যে কামখিনি কৰিলোঁ তেখেতৰ কামখিনি ছাকচেছফুলি হৈছে নে এবাৰ আমি চেক কৰি চাম মই আকৌ 3ডাল ডেছত যাম গৈ যিটো চাৰ্চ বেনিফিচিয়াৰী আছে সেইটো মই টাচ কৰি দিম দি ইয়াতে মোবাইল নম্বৰ অপশ্যনটো আছে সেইটো মই টাচ কৰি দিম এই মাত্ৰ যিখন ফৰ্ম ফিল আপ তাৰ যিটো মোবাইল নম্বৰটো মই দিছিলোঁ সেই নাম্বাৰটো ইয়াতে টাইপ কৰি দি আমাৰ লিখি দিলোঁ ইয়াতে মই এবাৰ চেক কৰি চাইলোঁ নাম্বাৰটো ঠিকে আছে নে হয় ঠিকে আছে যিটো আমাৰ ফেচ ডিটেইল বুলি আছে সেইটো মই টাচ কৰি দিলোঁ দিয়াৰ পিছত তেখেতৰ নামটো ইয়াতে আহি গৈছে ইভেন ইয়াতে ID নাম্বাৰটো আহি গৈছে এটা 9 ডিজিটৰ এটা ID নাম্বাৰ আহে সেই নাম্বাৰটো আপোনালোকে কাইণ্ডলি নোট কৰি লিখি ল'ব যাতে এই নাম্বাৰটো পিছত আপোনালোকৰ ৰেফাৰেন্সৰ কাৰণে সুবিধা হয় বা কিবা কাৰণত কিবা ডাটাটো আপুনি যদি চেক কৰিব লগা হয় সেইটো ক্ষেত্ৰত আপোনালোকৰ সুবিধা হ'ব মই নাম্বাৰটো ইয়াতে লিখি লৈছোঁ আপোনালোকে কাইণ্ডলি লিখি ল'ব ঠিক আছে আৰু এনেকৈ ধৰণৰ প্ৰচেছত আপোনালোকে এবাৰ চেক কৰি চাব পাৰিব যে এইটো আপোনালোকৰ কামখিনি কমপ্লিট হৈছে ঠিক আছে এতিয়া ইয়াৰ পৰা আমাৰ এইখিনি কমপ্লিট হৈছে মানে আমাৰ এই প্ৰথমখন ফৰ্ম আপোনালোকৰ কমপ্লিট হৈ গ'ল ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে এই যিটো ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো এইখিনি কৰিব লাগিব আৰু ইয়াতে চাওক FRSৰ পাৰ্টটোত আমাৰ একো প্ৰব্লেম ক্ৰিয়েট কৰা নাই কাৰণ তেখেতৰ FRSটো কৰা আছে গতিকে আমাৰ যিটো বক্সটো আছে সেই বক্সটো টাচ কৰি দিলে হ'ল ঠিক আছে আৰু আপোনালোকে সেই বক্সটো টাচ কৰি দি ইয়াতে আপোনালোকে এই ডিটেইলছখিনি গোটেইখিনি পাই যাব আৰু FRS কমপ্লিট হ'ব বুলি আহিলে লিখা আহি যাব যে FRS কমপ্লিট হৈছে ঠিক আছে গতিকে এইটো
এইখিনি প্ৰচেছত আপোনালোকে এইখন ফৰ্ম এনেকৈ ফিল আপ কৰি দিলে হ'ল আৰু তাৰপিছত আপোনালোকৰ ছাবমিটো হৈ গ'ল আৰু নাম্বাৰটো কাইণ্ডলি আপোনালোকে গোটেইখিনি কমপ্লিট হোৱাৰ পিছত যিটো 9 ডিজিটৰ যিটো নাম্বাৰটো এই নাম্বাৰটো কাইণ্ডলি আপোনালোকে নোট কৰি থৈ দিব ক্লিয়াৰ আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো বুজি পাইছে চাগে আৰু এইখিনি কৈ মই ভিডিঅ'টো এটা সমাপ্ত কৰিব ওলাইছোঁ আৰু আপোনালোকৰ সন্মুখতে মই আজি এখন ফৰ্ম ফিল আপ কৰি দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগে ঠিক আছে আৰু এইখিনি কৈ মই ভিডিঅ'টো এটা সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ